যে আজিৰ দিনটোত নতুন মুখ্যমন্ত্ৰী অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শপত তাৰোপৰি কেবিনেট মন্ত্ৰী গতিকে সকলোবোৰ সামৰি আজিৰ দিনটো অতিকৈ গুৰুত্বপূৰ্ণ আমাৰ জ্যেষ্ঠ সতীৰ্থ আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আছে পৰিমল শুক্লবৈদ্যৰ সৈতে আমি কিছু সময়ৰ পিছতে সংযুক্ত হ'ম ঠিক তেনে ধৰণে আমাৰ সৈতে এগৰাকী কনিষ্ঠ বিধায়কো থাকিব আজিৰ দিনটোত আমি তেওঁৰ পৰাও কিছু কথা জানিম তেওঁৰ সপোনৰ কথা আমি জানিম তেওঁ কি কৰিম বুলি ভাবিছে সেয়া আমি জানিম ৰাজনীতি পথাৰত তেওঁ নতুন গতিকে তেওঁৰ আশা আকাংক্ষা কিমান ৰাইজৰ বাবে কি কৰিব সেয়াও জানিম কিন্তু যেহেতু আজিৰ দিনটোৰ কথা আমি পাতিবলৈ ওলাইছো গতিকে আমাৰ সৈতে আছে জ্যেষ্ঠ সতীৰ্থ অসীম বৰা গতিকে অসীম বৰাৰ ওচৰলৈ যাম মই অসীম বৰা আজিৰ দিনটো যেহেতু এটা গুৰুত্বপূৰ্ণ দিন এইভাবে কাৰণ আজিৰ দিনটোত শপত গ্ৰহণ কৰিলে নতুন মুখ্যমন্ত্ৰী বহু জল্পনা কল্পনা বহুত সময় লাগিল আসলতে এগৰাকী মুখ্যমন্ত্ৰী নিৰ্বাচিত হওঁতে বহুখিনি সময় লাগিল 5-6 দিন লাগিল গতিকে তাৰ পিছত যেহেতু তাৰ মাজৰ সময়ছোৱা উশাহ বন্ধ কৰা এটা সময় বুলি ক'ব পাৰি যে কোন হ'ব মুখ্যমন্ত্ৰী এনে ধৰণৰ বিভিন্ন প্ৰশ্ন ৰাজ্যবাসীৰ মনত সোশ্যাল মিডিয়াত আমি দেখিবলৈ পাইছিলো যে বিভিন্ন জনে কোনো লোকে এনেকুৱা ধৰণৰ কৈছিলে যে আপোনালোকে কাক নিৰ্বাচন কৰিব ৰাইজৰ মাজতে কিন্তু তাৰ পাছত এয়া দেখিবলৈ পোৱা গ'ল যে নতুন মন্ত্ৰী হিচাপে নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ললে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই কথা পাতিম আপোনাৰ সৈতে এই সন্দৰ্ভত হয় পাপুৰি ইতিমধ্যে আজি দিনটো গোটে পৰিক্ৰমা আমি দেখিলো আৰু দেখা গৈছে যে যেটো সম্ভাৱনা আছিল যে আমি লাহে লাহে গম পাইছিলো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব আৰু তেওঁৰ মুখ্যমন্ত্ৰীৰ নাম উচ্চাৰণ হোৱাৰ পিছতেই ৰাজ্যৰ পৰিস্থিতি বা ৰাজ্যৰ ৰাজনৈতিক গোটে ছবিখন এটা সুকীয়া হৈ পৰিল আৰু আজি তেওঁৰ ততাতৈয়াকৈ আজি এনিশাৰ ভিতৰতে নতুন মন্ত্ৰীসভাখন গঠন কৰিলে যদিও সম্পূৰ্ণ মন্ত্ৰীসভাখন আমি পাবলৈ আৰু কিছুদিন ৰ'ব লাগিব যেহেতু আমাৰ 19 জনীয়া মন্ত্ৰীসভা থাকে কিন্তু আজি যিখন মন্ত্ৰীসভা গঠন কৰিলে তাত কিন্তু হিমন্ত বিশ্ব শৰ্মাই কেইবাজনো পুৰণি জ্যেষ্ঠ মন্ত্ৰীৰ নাম ইয়াত অহা নাই আৰু কেইবাজনো নতুন মুখক অন্তৰ্ভুক্ত কৰিছে সেইটো এটা তাৎপৰ্যপূৰ্ণ কথা কাৰণ আমি আগতে দেখিছিলোঁ যে প্ৰথমখন তালিকাতেই সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোঁতে যে তেওঁ কেইবাজনো শীৰ্ষ নেতা বা জ্যেষ্ঠ নেতাক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছিল তাৰ ভিতৰত সিদ্ধাৰ্থ ভট্টাচাৰ্য অন্যতম আছিলে তাৰপিছত হিতেন গোস্বামীৰ নামটো আহিছিল যদিও পিছৰফালে তেওঁক স্পীকাৰ হিচাপে দিয়া হ'ল গতিকে এনেকুৱা আৰু কেইবাজনো এই মুহূৰ্তত আমি ক'ব পাৰোঁ যে সেইখিনি নাম কিন্তু এবাৰ আমাৰ ইয়াত অহা নাইকিয়া এবাৰ পুৰণাৰ ভিতৰত যিকেইজন আহিছে তাৰ উপৰিও কিন্তু ৰঞ্জিত কুমাৰ দাসক এবাৰ অন্তৰ্ভুক্ত কৰা হৈছে তেনেদৰে বিমল বৰা তাৰপিছত ইউজি বৰ্ম যোগেন মোহন আছিল পিছৰফালে অলপ আছিল কিন্তু আকৌ সম্পূৰ্ণ মন্ত্ৰিত্ব তেওঁক এবাৰ দিয়া হৈছে তাৰ উপৰিও নতুনকৈ আহিছে এইবাৰ অজন্তা নেওগ গতিকে অজন্তা নেওগৰ অন্তৰ্ভুক্তিটো এটা হিমন্ত বিশ্ব শৰ্মা এটা ভাল সিলেকশ্যন বুলি ক'ব পাৰি কাৰণ তেওঁৰ আগৰ ৰেকৰ্ড খুব ভাল আৰু তেওঁ অজন্তা নেওগক তেওঁ জানে আগৰ পৰাই কাৰণ তেওঁ এসময়ৰ সতীৰ্থ মন্ত্ৰী আছিল গতিকে আজিৰ তাৰিখত গোটেই কথাটো হৈছে পাপুৰি যে যিটো প্ৰত্যাহ্বান যে হিমন্ত বিশ্ব শৰ্মাই সদায় কৈ আহিছে যে তেওঁ উন্নয়নৰ কথা কয় আৰু তেওঁ বাৰে বাৰে কৈ আহিছে বা নিৰ্বাচনী শ্লোগানো আছিল যে মোদীৰ নেতৃত্বত অসমে এটা নতুন মাত্ৰা লাভ কৰিছে উন্নয়ন ত্বৰান্বিত হৈছে এতিয়া কথাটো হৈছে যে মুখেৰে কোৱা আৰু বাস্তৱত কৰি যোৱা দুটা কথা গতিকে আজিৰ তাৰিখত যদি কোনোবাই সোধে যে অসমৰ সন্মুখত 5টা ডাঙৰ সমস্যা আমাৰ খাৰা হৈ আছে আমাৰ সন্মুখত আছে প্ৰথম হ'ল যে কৰোনা এই কৰোনা সমস্যাটোৱে আচলতে চৰকাৰখনক কিমান দিনলৈ অস্থিৰ কৰি ৰাখে বা কিমান দিনলৈ চৰকাৰখনক প্ৰেছাৰত ৰাখে সেয়া আমি এতিয়াই ক'ব নোৱাৰোঁ কাৰণ দ্বিতীয় ঢৌ আহিছে আকৌ বহুত এটা বিজ্ঞানীয়ে কৈছে যে তৃতীয় ঢৌ আহিবলৈ গৈ আছে গতিকে কৰোনাটো আছেই তাৰপাছত শিক্ষা খণ্ডটো এতিয়া প্ৰায় অস্থিৰ হৈ পৰিছে গতিকে শিক্ষা খণ্ডটো কেনেকৈ আকৌ ৰিভাইভ কৰিব পাৰি তাৰপিছত আহিল কৰোনাৰ কাৰণে যিটো আজি আমাৰ অৰ্থনৈতিক প্ৰভাৱ পৰিছে পৰ্যটন ক্ষেত্ৰ ধ্বংস হৈ গৈছে অৰ্থনৈতিক যিটো ক্ষতিগ্ৰস্ত হৈছে সেইটো কেনেকৈ এটা ৰিভাইভ কৰিব তাৰপাছত মূল্যবৃদ্ধি তাৰ সমান্তৰালকৈ মূল্যবৃদ্ধি কিন্তু হৈ আছে আমি দেখি আহিছোঁ যে কৰোনা বা বিভিন্ন অজুহাতত মূল্যবৃদ্ধি হৈছে আৰু নিবনুৱা সমস্যা গতিকে এই 5টা কিন্তু ডাঙৰ প্ৰত্যাহ্বান হিচাপে নতুন মন্ত্ৰীসভাৰ সন্মুখত থিয় দিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেও কিন্তু ডাঙৰ প্ৰত্যাহ্বান বুলি ক'ব পাৰি অসীম বৰা আৰু তাৰোপৰি আপুনি যেহেতু এই কথাটো উল্লেখ কৰিলে যে নতুন কেবিনেটত নতুন মুখ দেখিবলৈ পোৱা গৈছে আমি যেহেতু পুনৰ এবাৰ এই কথা ক'ব পাৰোঁ যে এক প্ৰকাৰ ছ'চিয়েল মিডিয়াত এটা ঢৌ উঠিছে বুলি ক'ব পাৰি যে পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ত্যাগ কিন্তু তাৰোপৰি সমানে আৰু এটা বিষয় উত্থাপন হৈ আছে যে তেওঁৰ মন্ত্ৰীসভাত থকা কেইবাগৰাকী মন্ত্ৰীয়ে এই নতুন মন্ত্ৰীসভাত স্থান নাপালে তাকো লৈ কিন্তু নতুনকৈ এটা বিতৰ্কৰ সূচনা হ'বলৈ গৈ আছে কিন্তু সেইখিনি কথা পতাৰ সমান্তৰালভাৱে আৰু এটা কথা অসীম বৰা আপুনি যদি চাই যে নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে
অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে আমি তেওঁক তৎপৰ ৰূপত এক্টিভ ৰূপত দেখি আহিলো বিগত মাহ কেইটাত নিৰ্বাচনৰ পূৰ্বত বুলি নকওঁ যোৱা 5টা বছৰ কিন্তু এজন মানুহক এজন মন্ত্ৰীক আমি অতি এক্টিভ ৰূপতে দেখিছো কোনোদিন তেওঁক বহি থকা নাই দেখা আৰু সেইবাবে হয়তো ৰাইজৰ আশা আকাংক্ষা আছিলে যে এই সময়ছোৱাত যিহেতু আমি এটা বেয়া পৰিস্থিতিৰ মাজেৰে পাৰ হৈছো বিশেষকৈ কোভিডৰ সময় আপুনি ঠিকেই কৈছে এডুকেশ্যন সিস্টেম যেহেতু স্থবিৰ হৈ পৰিছে গতিকে এনে সময়ছোৱাত হয়তো বহুতে আশা কৰিছিল যে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই হওক আৰু হয়তো এটা আশা আছে হয় কোভিড পৰিস্থিতিক লৈ পেলাই কিন্তু এই যে কথাটো অসীম বৰা এই যে সৰ্বানন্দ সোণোৱালৰ কেবিনেটত যি কেইগৰাকীয়ে আছিল তেওঁলোকৰ কেইবাগৰাকীও স্থান নাপালে সেইটোৰ ওপৰত আৰু কিছু কথা জানিব বিচাৰে নহয় এইটো আচলতে এজন মুখ্যমন্ত্ৰী যেতিয়া নতুনকৈ শপত লয় তেওঁ নিজৰ কিছুমান চইচ থাকে গতিকে আগৰ মুখ্যমন্ত্ৰীজনে অন্তৰ্ভুক্ত কৰিলে বুলি নতুন মুখ্যমন্ত্ৰীজনীও একেটা দলৰ হলেও যে অন্তৰ্ভুক্ত কৰিব বুলি তেনেকুৱা ধৰণৰ কোনো কথা নাই আৰু আগৰ কেইবাজনো মন্ত্ৰী আচলতে এবাৰ পৰাজয়ী হৈছে আৰু তেওঁলোক এবাৰ তেওঁলোকৰ এলায়েন্সতো নাই যেনেকৈ প্ৰমীলা ৰাণী বৰ্ম চন্দন বৰ্ম ৰিহন দৈমাৰী তেওঁলোক তিনিজন মন্ত্ৰী আছিল কিন্তু তেতিয়া তেওঁলোকৰ এলায়েন্সত আছিল এবাৰ যদি তেওঁলোক জিকিও আহিলেহেঁতেন তেওঁলোকে মন্ত্ৰিত্ব নাপালেহেঁতেন কাৰণ তেওঁলোক BPF-ত আছে গতিকে সেই তিনিজন স্বাভাৱিকতে মন্ত্ৰীসভাত স্থান নাপালে আৰু পুৰণাৰ ভিতৰত আমি জানো যে গুৱাহাটী পূব গুৱাহাটী সমষ্টিৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যই গুৰুত্বপূৰ্ণ দপ্তৰ পাইছিলে প্ৰথমে শিক্ষা বিভাগ পাইছিল তাৰপিছত গুৱাহাটী উন্নয়ন বিভাগ পালে গতিকে সিদ্ধাৰ্থ ভট্টাচাৰ্য আমি ক'ব নোৱাৰো দেই আকৌ মন্ত্ৰিত্ব নাপাব কাৰণ এতিয়াও 5খন মন্ত্ৰীৰ পদ খালী হৈ আছে গতিকে হয়তো পৰৱৰ্তী পৰ্যায়ত বিবেচনালৈ আহিব পাৰে কিন্তু প্ৰথমখন তালিকাত কিন্তু কেইবাজনো জ্যেষ্ঠ মন্ত্ৰীৰ নাম নাহিল তাৰ ভিতৰতো তিনিজনটোৰ কথা ক'লোৱেই কিন্তু পাপু এইখিনি গুৰুত্বপূৰ্ণ কথা কোন মন্ত্ৰী হ'ব কোন নহ'ব আকৌ আমি কিছুদিন ল'ব লাগিব কাৰণ অলপ দিন এতিয়াও বাকী আছে কাৰণ যিহেতু সম্পূৰ্ণ মন্ত্ৰীসভাখন আমাৰ এতিয়াও তেওঁ লোৱা নাই কিন্তু এটা কথা ঠিক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে এটা সুবিধাজনক স্থিতি এইটোৱে যে তেওঁ বিগত 20 বছৰ ধৰি দিছপুৰৰ ভিতৰৰ চৰাত আছে তেওঁ মন্ত্ৰী হৈ আছে আৰু গুৰুত্বপূৰ্ণ মন্ত্ৰী দপ্তৰ লৈ আছে গতিকে তেওঁ দিছপুৰৰ তলা নলা বিষয়া বা ফাইল পত্ৰ স্কিম এই গোটেইবিলাক তেওঁ খুব ভালদৰে জানে সেইটো এটা সুবিধা আৰু 2 নম্বৰতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3জন মুখ্যমন্ত্ৰীৰ লগত ওচৰৰ পৰা কাম কৰিছে প্ৰথম তেওঁ হিতেশ্বৰ শইকীয়াৰ লগত আছিল যদিও তেওঁ মন্ত্ৰী হোৱা নাছিল কিন্তু হিতেশ্বৰ শইকীয়া তেওঁ ব্লু আইড বয় আছিল কাৰণ হিতেশ্বৰ শইকীয়াৰ পৰা তেওঁ ৰাজনীতিৰ পাঠ লৈছে ছাত্ৰ অৱস্থাৰ পৰা তেওঁ যেতিয়া কটন কলেজৰ GS আছিল তেতিয়াৰ পৰা হিতেশ্বৰ শইকীয়াৰ লগত তেওঁ সুসম্পৰ্ক আৰু হিতেশ্বৰ শইকীয়াৰ লগত থকা সেই সুসম্পৰ্কৰ বাবেই তেওঁ পৰৱৰ্তী পৰ্যায়ত বিধায়ক হ'ল আৰু তেওঁৰ সুহাত হৈ পৰিছিল তাৰ পাছত তৰুণ গগৈ আহিল তৰুণ গগৈৰ দিনততো আমি সকলোৱে জানো যে 3টা টাৰ্ম তেওঁৰ মুখ্যমন্ত্ৰী তেওঁৰ লগত কাম কৰিলে আৰু সদায় তেওঁ ডেপুটি নিচিনাকৈ কাম কৰি আহিল আৰু তৰুণ গগৈ চৰকাৰৰ তেওঁ অন্যতম আচলতে লাইখুটা আছিল তেওঁৱে চৰকাৰখন বহু ক্ষেত্ৰত বিপদৰ পৰা সংকট মোচন কৰিছে বহু স্কিমৰ জৰিয়তে চৰকাৰখনৰ ভাৱমূৰ্তি উজ্জ্বল কৰি ৰাখিছিল যদিও পিছৰ ফালে সংঘাতৰ সেই আমি সকলোৱে জানো তাৰ পাছত তেওঁ আকৌ সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে পালে গতিকে এই 3জন মুখ্যমন্ত্ৰীৰ ওচৰৰ পৰা তেওঁ খুব ঘনিষ্ঠভাৱে পাইছে কাম কৰিছে লগ পাইছে গতিকে তেওঁ সকলো কথা ভালকৈ জানে আৰু এতিয়া তেওঁৰ কাৰণে এটা সুবিধা হ'ব আগতে সকলোৱে কৈছিল যে হিমন্ত বিশ্ব শৰ্মাই খুব দক্ষ মন্ত্ৰী যদিও তেওঁ কিছুমান বিতৰ্কত সোমাই পৰিছিল বহু সময়ত আগতে আমি দেখিছোঁ কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁ কিন্তু সেই মিচিয়ৰিটিটো দেখুৱালে বা তেওঁ এজন সমাজৰ বাবে প্ৰকৃততে কাম কৰা এটা মনোভাৱ লৈ আগবাঢ়ি আহিল স্বাস্থ্য খণ্ডতে হওক শিক্ষা খণ্ডতে হওক বিত্ত বিভাগতে হওক কাৰণ আজিলৈকে কোনো ধৰণৰ দৰমহা নোপোৱা বা কিবা অৰ্থনৈতিক সংকট হোৱা অসমত আমি নেদেখিলোঁ যোৱা 5 বছৰত বা আগৰ 15 বছৰতো এতিয়া তেওঁৰ কাৰণে এটা সুবিধা হ'ল যিহেতু তেওঁ এতিয়া মুখ্যমন্ত্ৰী গতিকে কোনোবা যোগান মন্ত্ৰীয়ে কাম নকৰিব কোনোবা ইৰিগেশ্যন মিনিষ্টাৰে কাম নকৰিব কৃষকে পানী নাপাব কোনোবা এগ্ৰিকালচাৰ মিনিষ্টাৰে কাম নকৰিব খেতি পথাৰত ভাল উৎপাদন নহ'ব গতিকে এই মন্ত্ৰীসকলৰ ওপৰত তেওঁ এতিয়া এটা চে আহিব তেওঁক মাতি আনি কথা সুধিব পাৰিব বা কিছুমান স্কিম ইমপ্লিমেণ্ট হৈছে নে নাই সেই কথাখিনি তেওঁলোকৰ পৰা ল'ব পাৰিব যিটো আগতে তেওঁ সেইটো নাছিল তেওঁ আগতে সেইটো কৰিব পৰা নাছিল কাৰণ সেইটো মুখ্যমন্ত্ৰীৰ ওপৰত থাকে মুখ্যমন্ত্ৰীয়ে সুধিব পাৰে কিন্তু এতিয়া যিহেতু তেওঁ মুখ্যমন্ত্ৰী হ'ল গতিকে তেওঁৰ ওচৰত প্ৰত্যেকজন মন্ত্ৰীয়ে ৰেছপনচিবল হ'ব প্ৰত্যেকজন মন্ত্ৰীয়ে তেওঁৰ ওচৰত খতিয়ান দিব পাৰিব লাগিব আৰু সেই খতিয়ানৰ ওপৰত যিহেতু তেওঁ এক্টিভ গতিকে তেওঁ লগৰ মন্ত্ৰীসকলো সতীৰ্থসকলো এক্টিভ হ'বলৈ বাধ্য আৰু তেওঁলোকে কাম কৰিবলৈ বাধ্য হ'ব মই তেনেকুৱা এটা পৰিৱেশ হ'ব বুলি নিশ্চয় নিশ্চয় আপুনি খুব সুন্দৰ কথা এটা কৈছে যিহেতু তেওঁ এক্টিভ গতিকে তেওঁৰ যিখিনি সতীৰ্থ মন্ত্ৰী হ'ব আৰু সেইবাবে হয়তো তেওঁ তেনেধৰণে নিৰ্বাচন কৰিছে কেবিনেটখন আমি এইটো নকওঁ যে যিহেতু আৰু আছে গতিকে আৰু কেইবাগৰাকীও হয়তো মন্ত্ৰী পদ পাব কিন্তু এই মুহূৰ্তত তেওঁ যি ধৰণে তেওঁ যিটো প্লেনিং আছে সেইমতে দেখিবলৈ পোৱা গৈছে তেওঁ সেই একে সক্ৰিয় তেওঁৰ নিচিনা কেইজনমান মানুহে হয়তো তেওঁ বাছি উলিয়াইছে যোনে হয়তো বিগত সময়ছোৱাতো কাম কৰিছিল
আৰু এই সময়ছোৱাত তাৰ ভিতৰত এগৰাকী আমি পৰিমল শুক্লবৈদ্য কিছু সময়ৰ পাছতে পাম গতিকে তেওঁ সফল মন্ত্ৰী আছিলে গতিকে সেই অনুপাতে গতিকে এবাৰো তেওঁ মন্ত্ৰীসভাত স্থান পাইছে আৰু তেওঁ আশা হয়তো এইটোৱে কৰিব যে তেওঁ যেনে ধৰণে ৰাতি দিনক ৰাতি কৰি কাম কৰি আহিছে যেটো আমি সাধাৰণ ৰাইজে দেখিবলৈ পাইছো এতিয়া তেওঁ সতীৰ্থ মন্ত্ৰীৰ পৰা বিচাৰিব কাৰণ যদি সেইটো ব্যৰ্থ হয় মুখ্যমন্ত্ৰীলৈকে আহিব ব্যৰ্থতাৰ দুখটো যে আপোনাৰ মন্ত্ৰীয়ে কাম কৰা নাই আগতে আপুনি আপোনাক হয়তো মনত আছে যে তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ঠিকেই কাম কৰে কিন্তু বহু মন্ত্ৰীৰ বিৰুদ্ধে কিন্তু অভিযোগ উঠে কৰাপ্ট দুৰ্নীতিৰ অভিযোগ উঠে তেতিয়া সাধাৰণতে আমি অভিযোগ কৰা মিডিয়াই কওঁ যে এই মন্ত্ৰীজনৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা হোৱা নাই বা এই বিধায়কজনক আকৌ কিয় টিকট দিয়া হ'ল কাম নকৰাৰ অভিযোগ আছে কিন্তু তেতিয়া কিন্তু সেই ধৰণৰ পৰিৱেশ এটা হৈছিল এইবাৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত আমি দেখিছো যে যোগান বিভাগ প্ৰায় ব্যৰ্থ হৈ গৈছে তাৰপিছত বহুকেইটা বিভাগত যে ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আজি তাত ৰিহন দৈমাৰী মন্ত্ৰী আছিল জনস্বাস্থ্য কাৰিকৰী বিভাগত সেই ডিপাৰ্টমেণ্টৰ কোনো খতিয়ান বা তেওঁৰ কোনো এখন সংবাদমেল যোগে তেওঁ কাম কাজৰ কথা যোৱা 5 বছৰত জনোৱা আমাৰ মনত নাই যেনেকৈ পৰ্যটন ক্ষেত্ৰটোত চন্দন ব্ৰহ্ম আছিল কিন্তু পৰ্যটন ক্ষেত্ৰত কি কৰিলে বা কেনেকুৱা ধৰণৰ উন্নতি কৰিলে সেই ধৰণৰ কোনো আমি মন্তব্য তেওঁৰ পৰা নুশুনিলোঁ আনকি কোভিডৰ যেতিয়া পৰিৱেশ বেয়া হৈছিল প্ৰথম ৱেবটোত তেতিয়া পৰ্যটন ক্ষেত্ৰ কাজিৰঙা হওক মানস হওক এই গোটেই পৰ্যটন ক্ষেত্ৰৰ ওপৰত বহুত নিউজ ওলাইছিল সেইবিলাকৰ ওপৰত ডিছকাশ্যন হৈছিল সেই মুহূৰ্তটো কিন্তু পৰ্যটন মন্ত্ৰীৰ এটা মন্তব্য আমি নুশুনিলোঁ যে পৰ্যটন কেন্দ্ৰৰ উন্নয়নৰ কাৰণে আমি এইটো কৰিছোঁ বা এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ গতিকে তেওঁ ক'ত আছিল আমি তেতিয়া বিচাৰি ফুৰিব লগা হৈছিল গতিকে এনেকুৱা পৰিৱেশ কিন্তু হৈছিল সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকাৰ পিছতো কিন্তু এতিয়া আমি এইটো আশা কৰিম কাৰণ অকল মুখ্যমন্ত্ৰীয়ে এখন ৰাজ্য আগুৱাই লৈ যাব নোৱাৰে কাৰণ যদি মুখ্যমন্ত্ৰীয়ে আগুৱাই লৈ যাব পাৰে তেনেহ'লে এই 15, 16, 17জন মন্ত্ৰী নহ'লেও হ'লহেঁতেন যিহেতু এটা টীম তেওঁ গঠন কৰিছে সেই টীমটোৰ পৰা তেওঁ কাম আদায় কৰিবই লাগিব আৰু তেওঁৰ নেতৃত্বত সেইসকল মন্ত্ৰীয়ে কাম কৰিবলৈ কিন্তু এবাৰ বাধ্য হ'ব আৰু যদি তেনেকুৱা ধৰণৰ কাম নকৰে বা তেনেকুৱা ধৰণৰ আমি ফলাফল নাপাওঁ ৰাজ্যবাসীয়ে হয়তো তেওঁ মৌন হৈ নাথাকিব বুলি আমাৰ বিশ্বাস নিশ্চয় আৰু সেইবাবে হয়তো এটা টীম হৈ তেওঁ কাম কৰিবৰ বাবে প্ৰথম যিখন তালিকা এতিয়ালৈকে প্ৰকাশ পালে তাত সেইসকল মন্ত্ৰীয়ে স্থান পালে বা ঠিক তেনেধৰণে হয়তো দপ্তৰ বিতৰণো কৰা হ'ব গতিকে সেয়া ভাবি চিন্তা নিশ্চয় কৰা হ'ব গতিকে আমি সেইটোৱে আশা প্ৰকাশ কৰিম আৰু আপুনি যদি চাই আজিৰ দিনটোতে আপুনি নতুন মুখ্যমন্ত্ৰীগৰাকীক চাওক অসীম বৰা যে তেওঁ কিন্তু শপত গ্ৰহণৰ পাছত ৰৈয়ে থকা নাই তেওঁ আমি বাদ দিলোঁ যে তেওঁ যিখিনি ব্যক্তিগত কথা আছে পূজা অৰ্চনা বাদ দিলোঁ তেওঁ কিন্তু আজিৰ দিনটোত কাৰণ আজিৰ সমস্যা কি হৈছে আজিৰ সমস্যা হৈছে কোভিডৰ সমস্যা য'ত আমি কোভিড আমাৰ বাবে বৰ্তমান প্ৰত্যাহ্বান মন্ত্ৰীসভাখনৰ বাবে প্ৰত্যাহ্বান চৰকাৰখনৰ বাবে প্ৰত্যাহ্বান গতিকে তেনে পৰিস্থিতিত আজিৰ দিনটোত তেওঁ সকলো নিজৰ কাম কৰাৰ সমান্তৰালভাৱে ইমানে সক্ৰিয় ইমানে এক্টিভ যে তেওঁ অন্য একো কথা চিন্তা কৰে তেওঁ GMCH গুচি গৈছে এইটোৱে তেওঁ বুজাই যে তেওঁ এটা কৰ্মস্পৃহাৰ এটা লক্ষণ আকৌ পৰিস্ফুট হৈছে যে মুখ্যমন্ত্ৰী হোৱাৰ প্ৰথম দিনাই আৰু ইফালে কাইদে ততাতৈয়াকে তেওঁ দপ্তৰ বিতৰণ নকৰাকে হয়তো আমি কিছু সময় পিছত গম পাম আচলতে কাক কি দপ্তৰ দিয়ে কাৰণ কাইলৈ কেবিনেট বৈঠক আছে হয়তো সেই ধৰণৰ চৰ্চাও এতিয়া দিছপুৰত চলিছে কোনে কি পাব পাপু এইখিনিত এটা কথা গুৰুত্বপূৰ্ণ কথা আজি আমি মন্ত্ৰীসকলৰ নাম পালোঁ ইয়াৰ পিছত কোনে কি দপ্তৰ পাব সেইটোৰ ওপৰতো কিন্তু চৰকাৰখনৰ গতিবিধি বহুত নিৰ্ভৰ কৰিব কাৰণ এতিয়ালৈকে আজি অজন্তা নেওগ অশোক সিংঘাল পীযুষ হাজৰিকা বিমল বৰা এইসকলক মন্ত্ৰিত্ব দিলে কিন্তু তেওঁলোকে কি দপ্তৰ পাব তাৰ ওপৰতো কিন্তু গোটেই কথাটো নিৰ্ভৰ কৰিব এতিয়া ইয়াত আকাৰ পুৰণা মন্ত্ৰী ধৰক চন্দ্ৰমোহন পাটোৱাৰী পৰিমল শুক্লবৈদ্য তাৰপিছত আহিল পীযুষ হাজৰিকা অতুল বৰা কেশৱ মহন্ত এওঁলোকৰ খতিয়ান অসমৰ মানুহে জানে কাৰণ তেওঁলোকো মন্ত্ৰী আছে বা তেওঁলোকৰ বিৰুদ্ধে কোনো তেনেকুৱা বিৰূপ মন্তব্য ৰাইজৰ মাজত নাছিল বা কাম নকৰাৰ তেনেকুৱা অভিযোগো নাছিল কিন্তু এতিয়া নতুনকৈ অন্তৰ্ভুক্ত হৈছে বিমল বৰা এতিয়া বিমল বৰাই কি কাম কৰে বা কেনেকুৱা পৰ্যায়ত কি দপ্তৰ পায় সেইটোৰ ওপৰত তেওঁৰ পাৰফৰ্মেঞ্চ নিৰ্ভৰ কৰিব তেনেকৈ UG বৰ্মা এতিয়া বড়োলেণ্ডৰ এজন শীৰ্ষ নেতা বা তেওঁৰ বড়োলেণ্ড আন্দোলনৰ এটা অন্যতম আগ্ৰহণুৱা গতিকে UG বৰ্ময়ে কি দপ্তৰ দিয়া হয় আৰু তেওঁ কেনেদৰে চম্ভালে সেইটো কিন্তু অসমৰ ৰাইজে আজিলৈকে দেখা নাই বা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে সেইটো তেওঁ ধাৰণা কৰিব পৰা নাই কিন্তু তেওঁৰ দক্ষতা আছে বা আগতে MP হৈছে গতিকে তেওঁ কি দপ্তৰ দিয়ে সেইটো গুৰুত্বপূৰ্ণ কথা হ'ব তেনেদৰে আজি ৰঞ্জিত কুমাৰ দাস ৰাজ্যিক বিজেপিৰ সভাপতি গতিকে ডেফিনেটলি তেওঁ এটা গুৰুত্বপূৰ্ণ দপ্তৰ পাব গতিকে সেই দপ্তৰটো তেওঁ চলোৱাৰ ওপৰতো ৰাজ্যখনৰ ভৱিষ্যত নিৰ্ভৰ কৰিব সেই ডিপাৰ্টমেণ্টটোৰ ভৱিষ্যত নিৰ্ভৰ কৰিব আৰু অজন্তা নেওগক অসমৰ বহু মানুহে জানে কাৰণ তেওঁৰ কাৰ্যকাল দেখিছে আৰু তেওঁক সেই দক্ষতাৰ কাৰণেই হয়তো তেওঁক আজি প্ৰথমবাৰ বিজেপিৰ পৰা জিকি অহাৰ পিছতেও আজি প্ৰথমখন তালিকাতে তেওঁৰ নাম আহিছে গতিকে তেওঁৰ ওপৰত নতুন মুখ্যমন্ত্ৰী এটা বিশ্বাস আছে যে তেওঁ কাম কৰিব আৰু তেনেকুৱা ৰেকৰ্ডো তেওঁৰ আছে গতিকে গোটেই বস্তুটো নিৰ্ভৰ কৰিব কি দপ্তৰ কোনে পায় আৰু তেওঁলোকে কেনেদৰে কাম আগবঢ়াই লৈ যায়
আৰু আজিৰ দিনটোত যেহেতু তেওঁ শপত লৈ তেওঁ এই কথাই কৈছিলে যে বৰ্তমান যি পৰিস্থিতি সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব সেই পৰিস্থিতি তেওঁ নিয়ন্ত্ৰণলৈ আনিব লাগিব তেওঁৰ ওচৰত আচলতে চাবলৈ গ'লে এক অগ্নি পৰীক্ষা বুলিয়ে ক'ব পাৰি অসীম বৰা হয়নে কাৰণ এনেকুৱা এটা সময়ত তেওঁ শপত লৈছে এনেকুৱা এটা সময়ত তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে যিটো সময়ছোৱাত আচলতে সমগ্ৰ দেশ বাদ দিলেও আমি গোটেই ৰাজ্যখনে এটা বিপদত পৰি আছে বিশেষকৈ কোভিড সমস্যাটো কোভিডৰ সৈতে সংলগ্ন হয় আপুনি কোৱাৰ দৰে শিক্ষাৰ যিটো ব্যৱস্থা সেইটো স্থবিৰ হৈ পৰিছে কণ কণ শিশুসকল ঘৰত আবদ্ধ হৈ পৰিছে বা এতিয়া চাবলৈ গ'লে মূল্য বৃদ্ধি হৈছে আৰু তেলৰ দাম ইমান বৃদ্ধি হৈছে সাধাৰণ কথা এটাই কৈছো মিঠাতেলৰ দাম ইমান বৃদ্ধি হৈছে যে সেইটো এটা ডাঙৰ কথা পৰিছে গতিকে সৰ্বসাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ তাৰ মাজত যদি কিবা কাৰণত আপুনি কাৰফিউ দি দিয়া লগে লগে এনেকুৱা এটা দিনত তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে যে তেওঁ এটা অগ্নি পৰীক্ষা বুলি এক প্ৰকাৰ ক'ব পাৰি আৰু এটা কথা হৈ আছে এতিয়া উন্নয়নমূলক কথাটো দূৰৰ কথা উন্নয়নমূলক কথা কেতিয়া হ'ব যেতিয়া মানুহ সুৰক্ষিত হৈ থাকিব যেতিয়া মানুহৰ মাজলৈ যাব পাৰিব তেতিয়াহে উন্নয়নৰ কথা আহিব য'ত আজি এখন ভালকৈ সভা অনুষ্ঠিত কৰিব নোৱাৰা পৰিৱেশ হৈছে মন্ত্ৰীৰ লগত বিষয়া বহি সভা অনুষ্ঠিত কৰিব নোৱাৰা পৰিৱেশ হৈছে ৰাইজৰ মাজলৈ যাব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে গতিকে এই যে যিটো সংকট এই সংকটটোৰ লগত মোকাবিলা কৰি থাকোঁতে চৰকাৰখনে কিন্তু বহুত শক্তি এতিয়া যাব কাৰণ আজি দিল্লীৰ নিচিনা ঠাইত মুম্বাইৰ নিচিনা এইবিলাক ধনী ৰাজ্যও আজি হাহাকাৰ কৰিব লগা হৈছে স্বাস্থ্য খণ্ডৰ কিছুমান সামগ্ৰী বিচাৰি অক্সিজেন বিচাৰি গতিকে অসম বহু ক্ষেত্ৰত এতিয়াও পিছপৰা যদিও আমি আগবাঢ়িছোঁ কিন্তু কম্পেৰেটিভলি আমি বেলেগ ৰাজ্যতকৈ এতিয়া বহুত পিছপৰি আছোঁ যি কাৰণে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ আহিছে যে আমি শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অসম অন্তৰ্ভুক্ত কৰিব লাগিব তাৰমানে এতিয়া আমি শ্ৰেষ্ঠ ৰাজ্যৰ 5-10খনৰ ভিতৰতো নাই গতিকে এই প্ৰত্যাহ্বানটো চম্ভালিবলৈ হ'লে হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এতিয়া প্ৰথম প্ৰত্যাহ্বান হ'ব কোভিড মুক্ত এখন সমাজ কোভিড মুক্ত সমাজখন গঢ়াৰ পিছতহে আচলতে তেওঁলোকে কিছুমান নতুন স্কিম লৈ আগবাঢ়িব পাৰিব অখিল বৰা আমি এই সন্দৰ্ভত পাতি যাম এখন চৰকাৰৰ ওপৰত পাতিম নতুন কথা আমি জানিম কিন্তু তাৰ মাজতে AIDFৰ চেঙা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক আশৰাফুল হুছেইন আমাৰ সৈতে আছে তেওঁ কনিষ্ঠ বিধায়ক 27 বছৰ বয়স মাত্ৰ আপোনাক স্বাগতম জনাইছো ডাঙৰীয়া আমাৰ অনুষ্ঠানলৈ নমস্কাৰ আপুনি মোক শুনা পাইছে হয় নিশ্চয় প্ৰথমতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছো হয় আপুনি সৰ্বকনিষ্ঠ বিধায়ক গতিকে কি আশা কি সপোন আপুনি আগত ৰাখি কাম কৰি যাম বুলি ভাবিছে নিজৰ সমষ্টিটোৰ বাবে সব জনগণৰ জনাদেশ আমাৰ পক্ষে আহিছে আৰু চেঙা সমষ্টিৰ জনগণে আমাক বিধানসভালৈ পঠিয়াইছে আৰু অনাগত দিনত সমুখৰ পৰা জাতিটোক নেতৃত্ব দিয়াৰ কাৰণে সমুখৰ পৰা অসমবাসীৰ হকে মাত মতাৰ কাৰণে আমি বিধানসভালৈ আহিছোঁ বিশেষত আমি এনেকুৱা এটা সমষ্টিৰ পৰা বিধানসভালৈ আহিছোঁ যি সমষ্টিত বিভিন্ন সমস্যাৰ আমি ভাৰাক্ৰান্ত তাৰ মূলত সমস্যাৰ ভিতৰত গৰাখহনীয়া সমস্যা অন্যতম আৰু এই গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে অনাগত দিনত আমি চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰিম তেওঁলোকলৈ আমি আহ্বান জনাম মই আশা কৰিম যে চেঙা সমষ্টিৰ 7খন গাঁও পঞ্চায়ত এই গৰাখহনীয়া সমস্যাৰ দ্বাৰা প্ৰভাৱিত হৈ আছে আৰু অনাগত দিনত এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰে আন্তৰিকতা দেখুৱাব একেদৰে যদি আপুনি চায় চেঙা সমষ্টিৰ 4খন গাঁও পঞ্চায়তৰ মাটিৰ পট্টা আজিলৈকে পোৱা নাই স্বাধীনতাৰ ৭৪ বছৰ তেওঁলোকে সেই মাটিত বসবাস কৰাৰ পিছতো যেতিয়া মাটিৰ পট্টা বা মাটিৰ মালিকী স্বত্ব পোৱা নাই সেইটো সময়ত আমি অতি দুখ আৰু আফচোচেৰে ক'ব লাগিব যে আমি চৰকাৰৰ ওচৰত এই আবেদন জনাব লাগিব একেদৰে আমাৰ সমষ্টিত দেখা পাব যে শিক্ষা সমস্যা আছে এতিয়াও যদি আপুনি চাই যে 1 কিলোমিটাৰ বিদ্যালয় নথকা গাঁও ক'ৰবাত আছে নেকি সেয়া কিন্তু চেঙা সমষ্টিত আছে আৰু সেই যে বিদ্যালয়হীনভাৱে শিশুসকলে বা আধাতে বিদ্যালয় বাদ দিছে আশৰাফুল হুছেইন কংগ্ৰেছৰ দুৰ্গ ভাঙি আপুনি AIDFৰ পৰা এবাৰ তাত জয়ী হৈছে আপোনাৰ সৈতে আমি কথা পাতিম কিন্তু যেহেতু আমাৰ সময় এটি বিৰতিৰ হৈছে গতিকে আমি এইখিনিতে এটি চমু বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পাছত উভতি আহি আমি কথা পাতিম আপোনাৰ সৈতে খন্তেক বিৰতিৰ পাছত আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছো নতুন মন্ত্ৰীসভাৰ নতুন মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ সৈতে স্বাগতম জনাইছো ডাঙৰীয়া প্ৰথমতে আমাৰ তৰফৰ পৰা শুভেচ্ছা আপোনালৈ ডাঙৰীয়া দায়িত্ব চাগে এতিয়া আৰু বহু বাঢ়ি গ'ল কাৰণ বিগত সময়ছোৱাটো যথেষ্ট তৎপৰতাৰে আপোনালোকে কাম কৰিলে অতি সক্ৰিয় ৰূপত আপোনাক দেখিবলৈ পোৱা গ'ল আৰু এই বেলিও নিশ্চিতভাৱে আমি আপোনাক এগৰাকী সফল আৰু সক্ৰিয় মন্ত্ৰী হিচাপে পাম বুলি আশা কৰিব পাৰো ধন্যবাদ জনাইছো আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসমৰ সমূহ ৰাইজৰ শ্ৰীচৰণত পৰি সেৱা লৈছোঁ হয়
ডাঙৰীয়া সঁচাকৈ মই যিটো প্ৰশ্ন কৰিছিলোঁ যে এগৰাকী যিহেতু বিগত বৰ্ষটোত আপোনাক সফল ৰূপত আমি দেখিবলৈ পালোঁ গতিকে আপোনাক আমি যিকোনো মুহূৰ্ততে যিকোনো ঠাইতে আপোনাক সক্ৰিয় ৰূপত আমি দেখিবলৈ পালোঁ গতিকে এবাৰ মন্ত্ৰী হিচাপে সেই একেটা ৰূপতে আমি দেখিবলৈ পাম নিশ্চিতভাৱে দায়িত্ব আৰু বহুত বাকিল ডাঙৰীয়া আপোনাৰ স্বাভাৱিকতে যিহেতু মই নিজে কাম কৰি ভাল পাওঁ দায়িত্ব যিয়ে নাথাকক কিয় সেই সভাপতি হিচাপে হওক বা মই নিজে চাকৰি কৰাৰ যেতিয়া মই ভাৰতীয় তথ্য আৰু বিষয়া আছিলোঁ তেতিয়াই হওক বা সাংবাদিক হিচাপে হওক বা এইবাৰ মন্ত্ৰী হিচাপে হওক জনসাধাৰণৰ লগত সম্পৰ্ক ৰাখি পেলাই আমি কাম কৰিম আৰু পূৰ্বতকৈ এইবাৰ মই দায়িত্ব বহুত বাঢ়িলে কাৰণ কিয় মই আজি মন্ত্ৰী সভাৰ শপত গ্ৰহণ কৰিছোঁ যদিও মই কিন্তু কোনো ধৰণৰ মোৰ নিজৰ মনত কিন্তু আনন্দ মোৰ লগা নাই কাৰণ কিয় তাৰ বিপৰীতে ৰেছপনচিবিলিটি বহুত বাঢ়ি গ'ল কাৰণ কিয় পূৰ্বতে ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি হিচাপে 42 লাখ সদস্যৰ লগত সম্পৰ্ক স্থাপন কৰাটো 28,000 বুথৰ আমাৰ কাৰ্যকৰ্তাৰ লগত আমি কাম কৰাটো এটা টাৰ্গেট আছিলে কিন্তু এতিয়া যিহেতু 3,20 লাখ মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিব লাগিব 3,20 লাখ মানুহ হৈ পেলাই কাম কৰিব লাগিব গতিকে স্বাভাৱিকতে আগন্তুক দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সিদ্ধান্ত লৈছে যে দিনতে হওক বা ৰাতিয়ে হওক মানুহে ৰাতিও চৰকাৰখনক পাব আৰু ঠিক তেনেকুৱাকৈ আমিও বিশেষকৈ মন্ত্ৰীসকলেও যে দিনে হওক বা নিশা হওক 27/4 আমি কাম কৰিব লাগিব যেনেকুৱাকৈ সংবাদ মাধ্যমে যেনেকুৱা কাম কৰে ঠিক তেনেকুৱাকৈ আমি চৰকাৰখনৰ গতিশীলতাৰে কাম কৰিম আৰু সেইকাৰণে মই যিসকলে নতুনকৈ শপত গ্ৰহণ কৰা মন্ত্ৰীসকলক মই আহ্বান জনাইছোঁ যে মন্ত্ৰীত্ব দায়িত্ব লোৱাৰ কাৰণে আনন্দ উল্লাসত মানে মজ যাবলৈ মজ গৈ পেলাই কোনো লাভ নাই কাৰণ কিয় যিখন চৰকাৰ এখন গতিশীল চৰকাৰ হ'ব আৰু তাত নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কাম কৰিব ঠিক অনুৰূপভাৱে আমি কাম কৰিব লাগিব এতিয়া আমি নিজে যি অনুভৱ কৰিছোঁ মই যে হয়তো এনেকুৱা এটা পৰিৱেশ হয়তো আমাৰ হয়তো হ'ব এই চৰকাৰখনৰ আমি হয়তো নিশাও হয়তো কেবিনেট হয়তো অনুষ্ঠিত কৰিব লাগিব তেনেকুৱা হয়তো আহিব পাৰে কাৰণ কিয় কাম যিহেতু অত্যাধিক কাম কৰা হ'ব গতিকে দিনতে যে কেবিনেট হ'ব দিনতে যে এছেম্বলি হ'ব তাৰ কোনো মানে নাই গতিকে আগন্তুক দিনত তেনেকুৱা এটা পৰিৱেশো আহিব পাৰে আৰু স্বাভাৱিক নিশ্চিত ওপৰত দায়িত্ব যিহেতু লৈছোঁ গতিকে সেই দায়িত্ব নিষ্ঠাৰে পালন কৰিম এই ক্ষেত্ৰত অসমবাসীৰ ৰাইজৰ আমি সহায় সহযোগৰ আশীৰ্বাদো বিচাৰিছোঁ নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে অৰ্থাৎ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে কৈছে যে এইখন চৰকাৰক নিশা 12 বজাতো পাব নিশা 2 বজাতো পাব পুৱাৰ ভাগতো পাব দুপৰীয়া 2 বজাতো পাব গতিকে ঠিক তেনেধৰণে হয়তো আমি আপোনালোকক সক্ৰিয় ৰূপত পাম কিন্তু ডাঙৰীয়া প্ৰত্যাহ্বান সন্মুখত বহুত আছে এই মন্ত্ৰীসভাখনৰ হয়তো বা এই চৰকাৰখনৰ হয়তো এক অগ্নি পৰীক্ষা বুলিও ক'ব পাৰি কাৰণ বিশেষভাৱে আজি আপোনালোকে যিটো দিনত শপত গ্ৰহণ কৰিছে সেই দিনটো কিন্তু কোভিডো আপোনালোকৰ বাবে সমান্তৰালভাৱে প্ৰত্যাহ্বান ডাঙৰীয়া গতিকে কাম হয়তো কৰিব লগা বহুত আছে হয় বহুত আছে আৰু সেইকাৰণে মই ভাবোঁ যে প্ৰত্যাহ্বান থাকিবই প্ৰত্যাহ্বান যদি নাথাকে সন্মুখত তেতিয়া কাম কৰি ভাল নালাগে আৰু আমি সকলোৱে জানো যিয়ে সংগ্ৰাম কৰে চাৰ্লছ ডাৰউইনে কি কৈছিলে যিয়ে সংগ্ৰাম কৰে তেওঁ বৰ্তি থাকে যে হুইল ষ্ট্ৰাগল দে উইল ছাৰ্ভাইভ গতিকে আমি যিহেতু ষ্ট্ৰাগল কৰিম স্বাভাৱিকতে আৰু যি কৰোণাৰ ষ্ট্ৰাগলত ইতিমধ্যে আমাৰ মাননীয় সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী মাননীয় সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত স্বাস্থ্যমন্ত্ৰী তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকুৱাকৈ কৰোণা প্ৰতিহত কৰিছিলে এইবাৰ আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিগৰাকী স্বাস্থ্যমন্ত্ৰী হ'ব তেওঁ আগন্তুক দিনত মোৰ দৃঢ় বিশ্বাস আছে আমি কৰোণাক প্ৰতিহত কৰিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস আছে গতিকে প্ৰত্যাহ্বান থাকিবই কিন্তু প্ৰত্যাহ্বানক আমি কোনো ধৰণৰ ডাঙৰ চেলেঞ্জ বুলি নধৰি পেলাই আমি সেইটো সহজে আমি গ্ৰহণ কৰি পেলাই আমি সফলতাৰে পাৰ হ'ম বুলি আমি ভাবিছোঁ গতিকে তেনেকুৱাকৈ অকল কৰোণা নহয় বিভিন্ন ধৰণৰ সন্মুখত প্ৰত্যাহ্বান থাকিব আপোনালোকৰ ভাষাত প্ৰত্যাহ্বান আৰু মোৰ ভাষাত সেইটো হয়তো সমস্যা গতিকে সমস্যা যদি সমাধানে কৰিব নোৱাৰোঁ তেতিয়া চৰকাৰৰ পৰা প্ৰয়োজন কি নিশ্চিত ওপৰত আমি সমস্যা সমাধান কৰাৰ কাৰণে আমাৰ গতিশীল চৰকাৰখনে যিখন নেকি মই ইতিমধ্যে আপোনাক প্ৰথমে অভিনন্দন জনাইছোঁ নতুন মন্ত্ৰিত্ব পোৱাৰ বাবে এটা কথা জানিব খুজিছোঁ আপোনাৰ কিবা পচন্দৰ বিভাগ আছে নেকি বা সেই সম্পৰ্কত মুখ্যমন্ত্ৰীৰ লগত কিবা কথা পাতিছে নেকি আপুনি কেনেকুৱা বিভাগ বিচাৰিছে বা কোনটো বিভাগ ল'লে আপুনি কাম কৰাৰ অধিক সুবিধা পাব তেনেকুৱা আপোনাৰ নিজা চইচ আছে নেকি দাস ডাঙৰীয়া এই আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম বৰা জ্যেষ্ঠ সাংবাদিক অসীম বৰা না মোৰ তেনেকুৱা কোনো চইচ নাই কাৰণ কামৰ ক্ষেত্ৰত কোনো ডাঙৰ সৰু নাই কথাৰ ক্ষেত্ৰত কোনো ডাঙৰ হ'ব নোৱাৰে কথা কোনো সৰু হ'ব নোৱাৰে বহু মানুহে কয় যে এইটো সৰু কথা এইটো ডাঙৰ কথা বহুতে কয় এইটো সৰু কাম ডাঙৰ কাম
কিন্তু কাম কোনো সৰু হ'ব নোৱাৰে সকলো কামে ডাঙৰ কাম সকলো কামে মহৎ কাম সকলো কথাই ডাঙৰ কথা গতিকে সকলো কথাই মহৎ কথা গতিকে মোৰ তেনেকুৱা চইচ নাই কাৰণ কিয় আপোনালোকে জানে যেতিয়া 2016 চনত মই পুনৰবাৰ যেতিয়া মই বিধায়ক হৈ আহিছিলোঁ সকলোৱে মন্ত্ৰিত্ব অৰ্পণ কৰিবলৈ ভাবিছিলে কিন্তু আমাৰ দলে তেতিয়া মোক কৈছিলে নহয় আপুনি অধ্যক্ষ হ'ব লাগে তেতিয়া কম বয়সত মই অধ্যক্ষ মই কিন্তু সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিছিলোঁ আৰু সেই 7 মাহৰ যি অধ্যক্ষতা কাম কৰিছিলোঁ আৰু বিভিন্ন ধৰণৰ সমস্যা জটিলতা আহিছিলে যদিও বিধানসভাৰ মজিয়াত অনায়াসে আমি পাৰ কৰিছোঁ ঠিক তেনেকুৱাকৈ দুটাকৈ টাৰ্মৰ আজি সভাপতি হোৱাৰ সময়তো বিভিন্ন ধৰণৰ আমাৰ সংঘাত আছিলে বিভিন্ন ধৰণৰ সংগ্ৰামৰ মুখামুখি হৈছিলোঁ কিন্তু সেয়া চিএ সংগ্ৰামে হওক বা বিভিন্ন সংগ্ৰামে হওক সেই সংগ্ৰামকো কিন্তু আমি অনায়াসে কিন্তু হেলাৰঙে পাৰ কৰি আহিবলৈ সক্ষম হৈছোঁ গতিকে মোৰ দৃষ্টিত কামৰ কোনো সৰু ডাঙৰ নাই কোনো ডিপাৰ্টমেণ্টৰ সৰু ডাঙৰ নাই হয় হয় নিশ্চয় ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছো বহুমূলীয়া সময় আপুনি আমাক দিছে ব্যস্ততাৰ মাজতে আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছো ডাঙৰীয়া হয় ধন্যবাদ আৰু এনেধৰণে আমি আলোচনা অব্যাহত ৰাখিম কিন্তু সময় হৈছে চমু বাণিজ্যিক বিৰতি বিৰতিৰ পাছত আৰু যেহেতু আমি আৰু এগৰাকী আমাৰ অতিথিৰ সৈতে সংযুক্ত হৈ আছিলোঁ আশৰাফুল হুছেইন গতিকে আমাৰ সৈতে তেওঁ পুনৰ আছে আধৰুৱা হৈ ৰৈছিল আপোনাৰ কৰিবলগীয়া আপোনাৰ কামখিনি কথা আপুনি কৈ আছিল যে আপুনি আপোনাৰ সমষ্টিটোৰ কাৰণে কি কি কৰিব বিচাৰিব কেনেধৰণে আপুনি উত্থাপন কৰিব সমষ্টিবাসীৰ সমস্যা সেই সন্দৰ্ভত আপুনি কৈছিল চাওক আমি যেহেতু কৈছিলোঁ যে পশ্চাৎপদ এটা সমষ্টিৰ পৰা আমি আহিছোঁ আৰু জনগণে অফৰন্ত মৰম ভাল পোৱা ত্যাগ মেহনতৰ বিনিময়ত আমাক বিধানসভালৈ পঠিয়াইছে গতিকে তেওঁলোকৰ আশা আৰু আকাংক্ষাবোৰ পূৰণ কৰাটো আমাৰ প্ৰথম দায়িত্ব আৰু কৰ্তব্য এই ক্ষেত্ৰত নতুন চৰকাৰ যিহেতু গঠন হ'ল আৰু আমি বিৰোধীৰ আসনত বহিম গতিকে নতুন চৰকাৰৰ ওচৰত আমাৰ কথা থাকিব আমাৰ আহ্বান থাকিব আমাৰ অভিনয় নিবেদন থাকিব যে আমি বিৰোধী দলৰ বিধায়ক বুলি আমাক অন্য চকুৰে চাব নালাগে যিকোনো মূল্যৰ বিনিময়ত অসমৰ উন্নয়নৰ স্বাৰ্থত সমগ্ৰ অসমবাসীৰ উন্নয়নৰ স্বাৰ্থত সকলো সমষ্টিকে উন্নয়নৰ শিখৰলৈ আনিব লাগিব আৰু এই ক্ষেত্ৰত আমি নতুন চৰকাৰখনক বা নতুন মুখ্যমন্ত্ৰীক শুভেচ্ছা দিয়াৰ লগতে দুটামান কথা উনুকিয়াই দিব বিচাৰিম যে সংবিধান আৰু বিধি অনুসাৰে সকলো প্ৰকাৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰাৰ যি চৰণ নামত শপত লৈছে সেই ক্ষেত্ৰত চৰকাৰৰ সমূহ মন্ত্ৰী তথা মুখ্যমন্ত্ৰীকে আদি কৰি সকলোৱে যদি ৰাজধৰ্ম পালন কৰে তেনেহ'লে আমি ভাবিম যে সকলোতে উন্নয়ন গৈ পৌঁছিব এতিয়া চাওক আজি আমি যি ঠাইৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ সেই ঠাইৰ বিশেষত চৰাঞ্চলৰ মানুহৰ শিক্ষাৰ হাৰ আমি অতদিনে গম পাই আহিছোঁ যে অনেক কম শিক্ষিতৰ হাৰ তাতে 20% তলত শিক্ষিতৰ হাৰ আছিল অত বছৰে গতিকে সেই ঠাইসমূহত শিক্ষা স্বাস্থ্য বাটপথ বিজুলী বাতি ইত্যাদি পৌঁছাবলৈ হ'লে ইত্যাদি নিবলৈ হ'লে চৰকাৰখনৰ আন্তৰিকতা লাগিব কিন্তু একেটা সময়তে দেখা গৈছে যে ক'ভিড পৰিস্থিতি এই পৰিস্থিতিয়ে দেশৰ অৰ্থনৈতিক ব্যৱস্থাক বহু পৰিমাণে জুৰুলা কৰি পেলাইছে চৰকাৰখনৰ সন্মুখত এনেকুৱা এটা প্ৰত্যাহ্বান আহি পৰিছে যি প্ৰত্যাহ্বানক ক'ভিডৰ লগতে যি সময়ত মোকাবিলা কৰিব লগা হৈছে একেটা সময়তে উন্নয়নৰ ক্ষেত্ৰতো তেওঁলোকে চকু ৰাখিব লগা হৈছে গতিকে আমি চৰকাৰক আন্তৰিকতাৰে সহায় কৰিবলৈ বদ্ধপৰিকৰ যে আমি অনাগত দিনত চৰকাৰক এই ক'ভিড পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ কাৰণে যিমান দূৰলৈ সম্ভৱ যিমানখিনি আমাৰ পৰা সহযোগিতা বিচাৰে আমি কৰিম আৰু যিকোনো মূল্যৰ বিনিময়ত আমি এই পৰিস্থিতিৰ পৰা ওলাই আহিব লাগে একেটা সময়ত আপুনি এগৰাকী নতুন বিধায়ক তাতে আপুনি সৰ্বকনিষ্ঠ বিধায়ক আৰু তাৰোপৰি যেহেতু পুনৰ কৈছোঁ মই সেয়া যিহেতু কংগ্ৰেছৰ দখলত আছিল আপোনাৰ সমষ্টি গতিকে মিত্ৰতাৰ বা প্ৰসংগ পুনৰ এবাৰ আনিছোঁ তাৰোপৰি আপোনাক ARDFৰ হৈ যিহেতু এবাৰ জয়ী কৰালে ৰাইজে গতিকে ৰাইজৰ মনত আপোনাক লৈ যথেষ্ট নিশ্চিতভাৱে সপোন আছে আপুনি তেওঁলোকৰ সপোন পূৰা কৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে গতিকে তেনে ক্ষেত্ৰত মাৰ বান্ধি থিয় হ'ব লাগিব আপুনি নিশ্চয় চাওক বিগত 20টা বছৰ 20টা বছৰ 5 বছৰ মাজত নাই 20টা বছৰে আমাৰ সমষ্টিত চুকুৰালী ডাঙৰীয়াই কংগ্ৰেছৰ হৈ প্ৰতিনিধিত্ব কৰিছিল কিন্তু তেখেতক দেখা গৈছিল যে চৰকাৰতে থাকক আৰু বিৰোধীতে থাকক সদায় মৌনতা অৱলম্বন কৰি সমষ্টি উন্নয়নৰ পিঠি দিছিল আৰু ইয়াৰ উপৰিও তাৰে মানুহৰ কিছু এনেকুৱা বিষয় আছে যি বিষয়বিলাক বিধানসভাত বলিষ্ঠতাৰে উত্থাপন কৰা বা সেই সম্পৰ্কে আইন বা অন্যান্য নীতি প্ৰণয়নৰ প্ৰয়োজনীয়তা আছিল সেই ক্ষেত্ৰতো তেখেতে পিঠি দিছিল বিশেষত যদি তেওঁলোকৰ নাগৰিক আশৰাফুল হেল্ল' মই আপোনাক এটা প্ৰশ্ন সুধিব খুজিছোঁ আপুনি নতুন যুৱ প্ৰজন্মৰ প্ৰতিনিধি আপুনি খুব কম বয়সতে আপুনি বিধানসভালৈ নিৰ্বাচিত হৈ আছে আপোনাক অভিনন্দন জনাইছোঁ কিন্তু একে সময়তে এটা আমাৰ অভিযোগ প্ৰায় উত্থাপন হয় যে যিবিলাক সংখ্যালঘু বসতি প্ৰধান অঞ্চলৰ যিবিলাক সমষ্টি আছে
যেনেকৈ চেঙা জনিয়া হওক বা লাহৰীঘাট হওক যিবিলাক সমষ্টি সংখ্যালঘুসকলে ডিচাইডিং ফেক্টৰ হয় কিন্তু দেখা গৈছে যে স্বাধীনতাৰ 50, 60, 70 বছৰৰ পিছতো কিন্তু সেই সমষ্টিবিলাকৰ উন্নয়ন হোৱা নাই আৰু সেই সমষ্টিবিলাকৰ কিন্তু বিধায়কসকল আপোনালোকৰ সংখ্যালঘু লোকৰে পৰাই হয় সেই কংগ্ৰেছেই হওক বা AIDF হওক বিশেষকৈ কংগ্ৰেছৰে বহুত বিধায়ক হৈ আহিছে আজি স্বাধীনতাৰ পিছত এতিয়া বহু সমষ্টিত AIDFৰ বিধায়ক হৈছে তাৰ পাছতো কিন্তু সংখ্যালঘুৰ বিধায়ক হোৱাৰ পিছতো কিন্তু সংখ্যালঘু লোকসকলৰ কাহানী উন্নতি হোৱা নাই আজি আপুনি কৈছে আপোনাৰ সমষ্টিত শিক্ষাৰ অভাৱ পানীৰ অভাৱ স্বাস্থ্যৰ অভাৱ অথচ আপোনালোকৰে বিধায়ক হৈ থাকে তাৰপৰা বাহিৰৰ বিধায়ক কোনো নহয় এই পৰিৱেশটো আপোনালোকে কৰি ৰাখে নেকি যে তেওঁলোকক তেনেকুৱা এটা বঞ্চিত কৰি ৰাখিলে আপোনালোকৰ কাষত সদায় হাত পাতি থাকিব আৰু আপোনালোকে সেই সুবিধা লোকে MLA হ'ব এই ধৰণৰ পৰিৱেশটো আপুনি এজন নতুন বিধায়ক হিচাপে চেঙা সমষ্টিটো আপুনি তেনেকুৱা এটা আধুনিক সমষ্টি কৰি তুলিব পাৰিব বুলি ক'ব পাৰিব নেকি নিশ্চয় চাওক আপুনি এটা খুব গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে এই বিষয়টো এইকাৰণেই গুৰুত্বপূৰ্ণ আমি দেখা পাইছোঁ যে আপুনি যিসমূহ সমষ্টিৰ আঙুলিয়াইছে এই সমষ্টিবিলাকৰ পৰা যিসকল সংখ্যালঘু প্ৰতিনিধি বিগত সময়ত নিৰ্বাচিত হৈ আহিছে তেওঁলোকে দিছপুৰ লাষ্টগেট বা হাতীগাঁও এই অঞ্চলত মাটি জমিন কৰি ঘৰ বাৰী বনোৱা আৰু হোটেল বনোৱাৰ বাদে বেলেগ একো কৰা আমি পৰিলক্ষিত হোৱা নাই যদি তেওঁলোকে আন্তৰিকতা সহকাৰে সঁচা অৰ্থত কাম কৰিলেহেঁতেন তেনেহ'লে নিশ্চিতভাৱে এই জনগোষ্ঠীৰ মানুহ বা এই পিছপৰা সংখ্যালঘু মানুহখিনি উন্নয়ন সঁচা অৰ্থত হ'লে কিন্তু এয়া আমি নতুন প্ৰজন্ম আমি নতুন এটা মনৰ ভাৱ আৰু উদ্যম লৈ আহিছোঁ আৰু সমাজখনক আমি দুৰ্দশা চকুৰ সন্মুখত দেখা পাইছোঁ আমি দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ পৰা উঠি আহিছোঁ আপোনাৰ কৰিবলগীয়া বহুত আছে আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ আৰু আপুনি যিহেতু নতুন উদ্যমেৰে আপুনি আগবাঢ়িব বুলি আমিও আশা প্ৰকাশ কৰিছোঁ আপোনাক ধন্যবাদ জনাইছোঁ আৰু সময় হৈছে চমু বাণিজ্যিক বিৰতি সমন্বয়ৰ অভাৱ বিভাগৰ মাজত আৰু যাৰ ফলত পৰিণতি ভোগ কৰিবলগীয়া হয় সৰ্বসাধাৰণ ৰাইজে বিভিন্ন সমস্যা আহে তাৰ ওপৰত নাই এইটোতো আমি আগতেও দেখি আছোঁ যে তৰুণ গগৈ চৰকাৰ দিনত দেখিছোঁ বা পৰৱৰ্তী তেওঁৰ যি 15টা কাৰ্যকাল আছিল তাতো দেখিছোঁ যে তেনেকুৱা ধৰণৰ বহুত অভিযোগ উঠে বা তেওঁক বিভিন্ন সংবাদমেলত সোধা হৈছিল যে আমাৰ ডিপাৰ্টমেণ্টবিলাকৰ মাজত বহু ক্ষেত্ৰত সমন্বয় নাথাকে এই সমন্বয় নথকাৰ কাৰণে বহু ক্ষেত্ৰত কাম কাজত এটা ব্যাঘাত জন্মে যেনে আজি কৃষি বিভাগৰ লগত যদি জলসিঞ্চন বিভাগত এটা সমন্বয় নাথাকে তেনেহ'লে দুইটা বিভাগৰ উন্নতি নহয় বা কৃষক বা সাধাৰণ লোক উপকৃত নহয় তেনেকৈ PWDৰ কিছুমান কাম কাজ হৈ থাকে একে সময়তে ইলেক্ট্ৰিচিটি বোৰ্ডে বেলেগ এটা কাম লয় ফলত বনাই থোৱা PWDৰ ৰাস্তাটোকে ভাঙি ইলেক্ট্ৰিচিটি বোৰ্ডে খুঁটা বহুৱাই দিয়ে বা বেলেগ কাম কৰে গতিকে এনেকৈ সমন্বয় নথকাৰ কাৰণে আৰু বহুত আছে আমাৰ হাতত যিহেতু সময় নাই গতিকে আমি তেনেকুৱা বহুত বিভাগ আছে যিবিলাকৰ মাজত সমন্বয় নাথাকে একেলগে বহি মন্ত্ৰীকেইজনে সিদ্ধান্ত নলয় গতিকে তেনেকুৱা হোৱাৰ কাৰণে আমাৰ ৰাজ্যখন বহুত ক্ষতিগ্ৰস্ত হয় গতিকে সেই ক্ষেত্ৰত এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু গুৰুত্ব দিয়া উচিত আমি যিহেতু নতুন মন্ত্ৰী পৰিমল শুক্লবৈদ্য আছে আমাৰ সৈতে ৰাজু বৰুৱা আছে ৰাজু আমি তেওঁৰ ওচৰলৈ যাম গতিকে নতুন উদ্যমেৰে তেওঁ এগৰাকী সফল মন্ত্ৰী হিচাপে পূৰ্বতেও কাম কৰিছে এইবেলি তেওঁ কেনেকুৱা ধৰণে আগবাঢ়িব সেই সন্দৰ্ভত জানিম ৰাজু পাপৰি চাওক আপুনি যিটো প্ৰশ্ন এই মুহূৰ্তত অৱতাৰণা কৰিছে সেই প্ৰশ্নটোৰ উত্তৰটো আমি পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ পৰাই জানিব বিচাৰিম কাৰণ তেওঁ 3টা বিভাগ চলাইছিল যদি 2016ৰ পৰা 2021লৈ আমি চাওঁ তেনেহ'লে তেওঁ বন আৰু তাৰ লগতে তেওঁ ইফালে ফিচাৰী আপুনি চলাইছে গতিকে এই গোটেই আবকাৰী ফিচাৰী বা বন এই 3টা বিভাগ চলাই পেলাই আপোনাক সফল বুলি ভাবিয়ে এইবাৰ পুনৰবাৰ মন্ত্ৰিত্ব দিয়া হৈছে গতিকে আপুনি কিমান বুলি ভাবে নিজৰ যোনটো আপোনাৰ নিজকে কিমান সফল বুলি ভাবে চাওক যেতিয়া আমি মন্ত্ৰী হিচাপে কাম কৰোঁ তেতিয়া হয় আমাৰ এটা দায়িত্ব থাকে আৰু গোটেই মন্ত্ৰীসভাই আমাক সহায়তা কৰে গোটেই বিধায়ক আমাৰ যিসকল সাংসদ আছে সদলীয় সাংসদ বিধায়ক আৰু ৰাইজেও সহায়তা কৰে আমি দায়িত্ব লোৱাৰ পাছতে আমি প্ৰতিজনে সহায়তা পালোঁ আৰু আপোনালোকেও জানে যে আমাৰ 3টা বিভাগ আমাৰ ফৰেষ্ট ফিচাৰী এণ্ড এক্সাইজ 3টা আমি নেশ্যনেলি আৰু ইণ্টাৰনেশ্যনেলি আমি এৱাৰ্ড পাইছোঁ কাজেই সফল বিফলেৰ কথা নহয় আমাৰ যোৱা 5 বছৰৰ কাৰ্যকালত আমি 3টা বিভাগত আমি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আমি বঁটা আমি আনিবলৈ সক্ষম হৈছোঁ কাজেই কোনো না কোনো ঠাইত আমি সফল হৈছোঁ আমাৰ ৰেভিনিউ প্ৰচণ্ডভাৱে বাঢ়িলে আপোনালোকে জানে এক্সাইজত আপোনালোকে জানে যে আমাৰ 221 কিলোমিটাৰ আমাৰ গ্ৰীণ কভাৰেজ বাঢ়িছে ঠিক তেনেকুৱা ৰাইন' পচিংটো বন্ধ হ'ল ঠিক ফিচাৰীত আপোনালোকে দেখিছে আজিৰ দিনত ক'বলৈ হ'লে আমি সেল্ফ সাফিচিয়েণ্ট গোটেই অসমত ফিচাৰী ডিপাৰ্টমেণ্টত কাজেই এইখিনি কাম আমাৰ মন্ত্ৰীসভা বা আমাৰ ৰাইজ বা আমাৰ যিসকল
আমাৰ কৰ্মকৰ্তা আছিল বিভাগত গোটেইখিনিৰ সহায়তা এইটো সম্ভৱ হৈছে চাওক এতিয়ালৈকে ভাগ কৰা হোৱা নাই ডক্টৰ দিয়া হোৱা নাই গতিকে আপুনি কি ভাবে যে পুনৰবাৰ কাৰণ ৰাজহ যদি চাওঁ আমি আবকাৰীত আপুনি ৰেকৰ্ড কৰি থৈছে ইতিমধ্যে চাওক যেতিয়া মন্ত্ৰীসভা আহে মন্ত্ৰীসভাৰ এজন নেতা থাকে আমাৰ নেতা যেনেকুৱা আজিৰ দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাজেই তেওঁ বিবেচনা কৰিব কাক কোন বিভাগটো দিলে ভাল হয় আৰু প্ৰতিটা বিভাগত কাম কৰাৰ সুবিধা আছে এনেকুৱা নহয় যে কোনো বিভাগ ডাঙৰ কোনো বিভাগ সৰু প্ৰতিটা বিভাগ ৰাজ্য আৰু ৰাইজৰ কাৰণে গুৰুত্বপূৰ্ণ হয় সেইকাৰণে বিভাগ বনোৱা হৈছে যিটোৱে বিভাগ দিয়ে তেওঁৰ নেতৃত্বত আমি ভালকৈ কাম কৰাৰ প্ৰয়াস কৰিম আপুনি বিচাৰধাৰা পৰিবাৰৰ পৰা অহা পৰিমল ডাঙৰীয়া আপুনি বিচাৰধাৰা পৰিবাৰৰ পৰা অহা গতিকে বিচাৰধাৰা পৰিবাৰটোক লৈ পেলাই আপুনি কেনেধৰণে ক'ব চাওক আমাৰ আৰম্ভণি আমাৰ এই ৰাজনৈতিক দলৰ জৰিয়তে হৈছে আপোনালোকে জানে আৰু আমি পঞ্চনিষ্ঠা একাত্ম মানৱতাবাদ এইবিলাক দৰ্শনৰ ওপৰত ভিত্তি কৰি আমি দলের কাম আগবঢ়াই গৈছোঁ আমাৰ এটা উদ্দেশ্য যে এই ভাৰত যাতে আকৌ জগত সভাত শ্ৰেষ্ঠ আসনত গৈ প্ৰতিষ্ঠিত হ'ব পাৰে এই লক্ষ্যই আমি কাম কৰোঁ আপোনালোকে দেখে যে আমাৰ শ্লোগান হয় বন্দে মাতৰম আমাৰ শ্লোগান হয় ভাৰত মাতা কি জয় আজিৰ দিনত আমি ৰাজ্যৰ মন্ত্ৰী হ'ব পাৰোঁ কিন্তু অসমখন এই ভাৰতবৰ্ষেরই আমাৰ ৰাজ্য এখন অসমের উন্নতি হলেই ভাৰতবৰ্ষের উন্নতি হ'ব কাজেই প্ৰকৃত অৰ্থে অসমৰ কোনো বিভাগের দায়িত্ব মোৰ হাতত অৰ্পণ যদি নিঃসন্দেহ কৰিব কাজেই এই বিভাগবিলাকৰ জৰিয়তে আমি ৰাজ্য আৰু ৰাইজ দুই মানে আমাৰ উদ্দেশ্য আছে যে এইবিলাকক সফল কৰি যাতে আমি যাতে এই ভাৰত মায়ের যিটো সন্তান হিসাবে আমাৰ যিটো করণীয় আছে আমি যাতে কৰি যাব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস কৰিম পাপৰি আৰু অসীম বৰা এই মুহূৰ্তত ষ্টুডিঅ'ত আছে আৰু তেওঁলোকে জানিব বিচাৰিছে যে আপুনি কেনেধৰণে এই 5টা বছৰ পুনৰ আপুনি যেহেতু আপোনাৰ ওপৰত এটা দায়িত্ব ন্যস্ত কৰা হৈছে গুৰু দায়িত্ব গতিকে কেনেধৰণে আগবঢ়াই লৈ যাব আৰু বৰাকৰ কথাটোও আছে কিন্তু চাওক কথাটো আমাৰ আজি দায়িত্বভাৰ অৰ্পণ কৰা হৈছে মাননীয় মুখ্যমন্ত্ৰীয়ে দায়িত্ব দিলে আমি যি বিভাগ আমি পাম তো এইবিলাক আমাৰ যিটো দলনেতা আমাৰ যিজন দলনেতা সেই দলনেতাৰ নিৰ্দেশ থাকিব তেওঁৰ পথ প্ৰদৰ্শন থাকিব সি আমাৰ পথিকৃত হয় কাজেই তেওঁ যেনেকুৱা আমাক নিৰ্দেশ আৰু হেৰি দি আমাক সমৃদ্ধ কৰি এই কামখিনি কৰাৰ কাৰণে তেওঁ আমাক নিৰ্দেশ দিব সেই নিৰ্দেশ পালন কৰি আমি আৰু নিজাৰো আমাৰ যিটো আমাৰ কৰ্মদক্ষতা আছে বা আমাৰ যিটো কৰ্মক্ষমতা আছে গোটেইখিনি আমি উজাৰ কৰি দিম যাতে আমাৰ ৰাজ্যখন আমাৰ যেনেকুৱা আজিৰ মুখ্যমন্ত্ৰীয়ে বিচাৰে আগৰ মুখ্যমন্ত্ৰীয়ে বিচাৰিছিল যে আমাৰ ৰাজ্যখন যাতে গোটেই ভাৰতবৰ্ষৰ ভিতৰত জিলিকি থাকিব পাৰে প্ৰতিষ্ঠিত যিসকল ৰাজ্য আছে মানে গোটেইখিনি প্ৰতিষ্ঠিত কিন্তু মানে ডাঙৰ ৰাজ্যবিলাকৰ লগতে যাতে আমি মানে মোকাবিলা কৰি আমি যাতে আমি এটা উন্নত ৰাজ্য হিচাপে আমি চিহ্নিত কৰিব পাৰোঁ আমাৰ ৰাজ্যখন এনেকুৱা আমাৰ এটা সপোন আছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ সপোন সাৰ্থক কৰাৰ হকে আমি কাম কৰিম সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই দুইজনৰ মাজত কেনেকুৱা ধৰণৰ সমিলমিল আপুনি দেখে কিবা পাৰ্থক্য নহয় আপোনালোক গোটেই যিসকল ৰাজ্যবাসী আপোনালোকে দেখিছে যে যোৱা 5 বছৰ কাৰ্যকালত আমি কেতিয়াবা আমি আমাৰ পাব্লিক ডায়াছত বহি আমি কথাটো কৈছোঁ আপোনালোকে যদি লক্ষ্য কৰি দেখিব যে আমাৰ যোৱা 5 বছৰৰ কাৰ্যকালত ৰাম লক্ষণৰ জ্যোতিৰ নিচিনা তেওঁলোকে কাম কৰিছে এইবাৰো আপোনালোকে যোৱাকালি আপোনালোকে প্ৰত্যক্ষ কৰিছে মানে খুব সুন্দৰ আৰু এনেকুৱা দৃশ্য এনেকুৱা চিন্তন আপোনালোকে অসমত প্ৰশ্নই নুঠে গোটেই ভাৰতবৰ্ষৰ কোনো ৰাজ্যত আপোনালোকে দেখাব নোৱাৰে আৰু এইটো এটা নজিৰ সৃষ্টি হৈছে কাজেই মই ভাবোঁ যে আগৰ যিজন মুখ্যমন্ত্ৰী আছিল আজিৰ যিজন মুখ্যমন্ত্ৰী আগৰ মুখ্যমন্ত্ৰীয়ে যোৱাকালি কৈছে পাব্লিকলি কৈছে যে আমি সহায়তা কৰিম আমি য'ত যেনেকুৱা লাগে আমি থিয় দিম ঠিক তেনেকুৱা আজিৰ আমাৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে
যে হয় আগৰ মুখ্যমন্ত্ৰীজনৰ যি কৰ্মদক্ষতা বা তেওঁৰ যিটো অনুপ্ৰেৰণা আমি পালোঁ তেওঁৰ পদাংক অনুসৰণ কৰি আমি কাম কৰি যাম কাজেই মই ভাবোঁ আমাৰ শক্তি দ্বিগুণ হৈছে কাজেই ইন ফিউচাৰত এই 5 বছৰৰ ভিতৰত আপোনালোকে দেখিব যে অসমখন সঁচাকৈ ভাৰতবৰ্ষৰ ভিতৰত এটা জিলিকি থকা ৰাজ্য হিচাপে চিহ্নিত হ'ব পাপৰি আৰু অসীম বৰা এই মুহূৰ্তত লাষ্ট এটা প্ৰশ্ন মই সুধিব বিচাৰিছোঁ পৰিমল শুক্লবৈদ্যক যে পৰিমল শুক্লবৈদ্য ডাঙৰীয়া যে কোনটো বিভাগ দিলে আপুনি আটাইতকৈ সন্তুষ্ট হ'ব মই আপোনাক এই কথাটো আগতেও কৈছোঁ এতিয়া কওঁ যে প্ৰতিটা বিভাগৰ গুৰুত্ব আছে আৰু এই বিভাগবিলাক তৈরি কৰা হৈছে গঠন কৰা হৈছে যে এই বিভাগে ৰাজ্যৰ যি ৰাইজ আছোঁ আমি আমাৰ সেৱা কৰিব কাজেই প্ৰতিটা বিভাগ আমাৰ দায়িত্বশীল আৰু প্ৰতিটা বিভাগৰ গুৰুত্ব আছে যি বিভাগ মোক দিয়ে মই এনেকুৱা নহয় যে এই বিভাগ লাগিব এইটো নকৰোঁ এনেকুৱা নহয় যিকোনো বিভাগৰ গুৰুত্ব অপৰিসীম এইবিলাক বিভাগ সৃষ্টি হৈছে এনেকুৱা কাজেই যিটো দিয়ে আৰু আমি সেইটো আমি কেনেকুৱা ভাল কৰি লৈ যাব পাৰোঁ তাৰ কাৰণে প্ৰয়াস কৰিম সন্মুখত 2000